ঠাণ্ডা দিনত এই জুইকুৰা দেখিলে আপোনালোকৰ কেনেকুৱা লাগে বাৰু মোৰ কিন্তু একদম চুম্বকৰ নিচিনা টানি লৈ যায় জুইকুৰা গুৰিত আৰু বহিলে মানে উঠিব নোৱাৰো জুইকুৰা গুৰিৰ পৰা নমস্কাৰ ভালে আছে চাগে সকলো আপোনালোক হ্যাপি নিউ ইয়াৰ আপোনালোকৰ নতুন বছৰটো সুখৰ হওক শান্তিৰ হওক আৰু এতিয়া যেহেতু বিহু পালেহি মাঘৰ বিহু গতিকে এটো হল খোৱাৰ বিহু ভোগালী বিহু আপোনালোক চাগে ব্যস্ত হৈ আছে পিঠাগুৰি চিঠাগুৰি খুন্দা জলপান খুন্দা বা কিবা বনোৱা মেলা কেক বনোৱা কিবা কৰা ময়ো কৰিছো নকৰা নহয় মই বৰা চাউলৰ পিঠাগুৰি কেটামান খুন্দিলো এতিয়া ফ্ৰিজত ভৰাই থৈ দিছো পিঠা বনোৱা নাই নাৰিকল সাইকল ৰুকা নাই যেহেতু গতিকে বনোৱা নাই আৰু তিলটো সাফা কৰি থৈছো খুন্দি পেলাই গুৰ লগাব লাগিব তাত আৰু এফালে পিঠাগুৰি যিখিনি ভাতৰ চাউলৰ পিঠাগুৰি খুন্দিলো বৰা চাউলখিনি ফ্ৰিজত থৈছো আৰু ভাতৰ চাউলৰ যিখিনি খুন্দিলো সেইখিনি মানে অলপ ভাজি থৈ দিছো নহবা গোটেইখিনি পিঠাগুৰি এনে থৈ দিলে বেয়া হৈ যাব তাৰছত ভাজি থৈ দিছো আৰু অলপ মানে শুকুৱাই থৈ দিছো যাতে তেল পিঠা বনাব পাৰো তাৰ পিছত এফালে আৰু ঘৰুৱা কাম বন ইটো হিটো কৰিছো ঘৰ সৰ সাফা কৰা পৰ্দা ধোৱা পৰ্দাবিলাকটো ইমান লেতেৰা হয় যে গম পাইছে বৰষুণ চৰষুণ নাই গতিকে আজি পৰ্দা অলপমান ধুলো তাৰ পিছত এফালে ভাতটো বনোৱা লেঠা আছে আকৌ এখেতে হাঁহৰ মাংস আনিছে মই কৈছো এখেতক ভগাই দিছো মানে তুমি হাঁহৰ মাংস বনোৱা মই ঘৰ সৰ মুচিব লাগে এইবিলাক কাম কৰিব লাগে অলপ আগবাহু বিহুৰ কাম অলপ আগুৱাই থৈ দিম আৰু জানে নহয় গম পায় আৰু বিহুৰ কাম বুলি ক'লে বহুত দিনৰ আগলৈকে হৈ আগৰ পৰা কৰিয়ে থাকিব লাগে আমাৰ অৱশ্যে তেনেকুৱা সহায়িকা হিচাপে মানুহ ৰাখা নাই মানে অলপ নিজে বেছিকে কৰো আৰু কাৰণ আজিকালি কাম চাম নকৰিলে মানুহৰ কিমান বেমাৰ আজাৰে লগ লৈছে গম পাইছে গতিকে ভৰি এখন অলপমান কষ্ট পোৱাও মোৰ এক্সিডেন্ট হৈ তথাপি নিজে কৰিবলৈ চেষ্টা কৰো আৰু নহবাটো বেমাৰ হৈ যাবগৈ ভয় লাগে কাৰণে কৰো আসলতে কাম আৰু কেতিয়াবা লগাও বেছি কাম হলে লগাবলগীয়া হৈ আছে মোৰ যিটো কিতাপৰ ৰুম আছে কিতাপ থকা ৰুম সেই কিতাপ থকা ৰুমটো মানে কিতাপখিনি বহুত দিনৰ পৰা সিজিল কৰিম ভাবি আছো কিন্তু কৰিবলৈ পৰা নাই মানুহে এগৰাকী খবৰ দি আছে তেওঁ আহা নাই আজি কি কৰিলো মানে এই ফুলৰ টাব আছিল ফুলৰ টাবখিনি এটো ফ্লোৰত একদম ফুলৰ টাব সব একো নাছিল একদম উদং লাগে দেখিবলৈ সেইকাৰণে ফুলৰ টাব অলপমান আনি পেলাই এইফালে আহক দেখাই দিও ক'ত থলু ফুলৰ টাবখিনি এফালে থলু কেটামান ফুলৰ টাব হেও এটা কাম দিয়কচোন আৰু নহয় জানো এইফালে এইকিটা ফুলৰ টাব ইয়ালে আনিলো দেখিছেনে এইকিটা ইয়াত দিলো ফুলৰ টাব এইকিটা তাৰ পিছত এইখিনি পিঠাগুৰি মানে শুকুৱাই থৈছো তেল পিঠা খাবৰ কাৰণে এইকিটা তেল পিঠা খাম ভাবিছো তাৰ পিছত আকৌ এইফালেও কেটামান মানে টাব থৈছো আহক দেখাই দিও আহক এইফালে কেটামান টাব থৈ দিছো পানী দি থাকিব লাগিব আহি মানে আগতে গোটেইবিলাক টাব একেলগে আছিল এতিয়া মানে এইকিটা টাব থৈ দিছো এইফালে এয়া দেখিছেনে এয়া এইখিনি টাব লৈ আহিলো ইয়ালে এইকিটা টাব কেটামান থাকিলে ভাল লাগে দিয়কচোন ন ঘৰটো কিবা এটা একদম মানে মুকলি হৈ থাকিলেও বেয়া লাগে একো নকলে নকৰিলে টাবকিটাকে ৰাখিছো আৰু এতিয়া ঘৰ সৰ মুচা কাম আছে সেইখিনি কৰিম তাৰ পিছত একেতে হাঁহৰ মাংসখিনি বনাব আকৌ পনীৰ অলপ বনাব লাগিব পাচলি চিঙিলো অলপমান পালেং আকৌ ফুলকবি হৈছে ঘৰত মইতো মাজে মাজে আপোনালোকক মোৰ পাচলি বাৰীখন দেখাই থাকো ডাঙৰ ফুলকবি হৈছে মানুহক ভগাইও দিছো নিজেও খাইছো পালেংও হৈছে লাই মানে ৰুই দিছিলো লাইখিনি বহুত ডাঙৰ পাত হৈছে মানে 5টা 6টা পাত চিঙিলে এসাজ হয় এনেকুৱা ডাঙৰ পাত হৈছে এইফালে মানে বিলাহীও লাগিছে থপনিকে বাৰীখন দেখিলে ইমান ভাল লাগে গৈ থাকিব মন যায় ৰাতিপুৱা গৈ এপাক চাও মনটো খুব ভাল লাগে বাৰীখন চাই এতিয়া আহক সৰু সুৰা কামৰ এটা ভিডিও বনাইছো আপোনালোকৰ সৈতে একেলগে চাম আহক এয়া ফুলকবি চিঙি আনিলো আৰু এতিয়া পালেং শাক চিঙিলো এয়া ফুলকবি আৰু পালেংখিনিও মানে ইমান ধুনীয়া হৈছে নহয় এয়া চিঙি আনিলো আৰু লাইও আছে এয়া দেখিছেনে একদম কোমল পালেং এয়া কি থুৰথুৰিয়া কোমল একদম পালেংখিনি মাছৰ লগত বিলাহী দি তৰকাৰী খাবলৈ ইমান যে ধুনীয়া হ'ব নহয় আৰু ফুলকবি এফালে বিলাহী দি পেলাই তৰকাৰী খাবলৈ ইমান ভাল লাগিব
মানে এই জানুৱাৰী বা ডিচেম্বৰত এইকেইটা বস্তু খোৱাৰ মজাই বেলেগ মানে বিলাহীৰ লগত ফুলকবি আৰু বিলাহীৰ লগত পালেঙৰ মাছৰ তৰকাৰীখন আৰু এয়া এখেতে মাংস বনাবলৈ লৈ গৈছে আমাৰ ওপৰৰ ছাদতে এটা চৌকা ৰাখি থৈছোঁ সেই চৌকাটোতে এখেতে মাংস চাংখ বনায় এতিয়াতো মাংস খাবলৈ খুব ভাল হৈছে ডিচেম্বৰৰ পৰাতো হাঁহৰ মাংস অতি ধুনীয়া লাগে খাই হাঁহটোৰ খুব তেল হয় এইটো আমাৰ হ'ল ছাদৰ ওপৰত এটা চৌকা ৰাখিছোঁ এই মানে বেৰি লৈছোঁ আৰু কাপোৰ এখন দি পেলাই খুব বতাহ মাৰে যে সেইটো কাৰণে বেৰি ৰাখিছোঁ এতিয়া জুইত বনোৱা হাঁহৰ মাংস খাবলৈ আপোনালোকে ভাল পায় নে নাপায় মোৰ কিন্তু খুব প্ৰিয় আমাৰ চবেই ভাল পায় আৰু ঘৰৰ যোনে যোনে খায় জুইত বনোৱা মাংস আৰু কিবা এটা বেলেগ টেষ্ট আছে জুইত বনোৱা গেছত বনোৱাতকৈ আৰু তাতে লোহাৰৰ কেৰাহী এটা কিনি আনিছোঁ এইবাৰ মানে আছে আগতে বহুত ডাঙৰ হয় এবাৰ এটা সৰু কেৰাহী কিনি আনিছোঁ যাতে পটককৈ মাংস আনিলে মানে জুইত বনাই খাব পাৰোঁ এইকাৰণে এখেতে মাংসখিনি জুইতে বনাইছে এখেতো বনাবলৈ খুব ভাল পায় মানে বনোৱা কৰা খুব ভাল পায় বনাবলৈ যিমান কাম থাকিলেও পটককৈ আহি মানে বনাই থৈ যাবলৈ ভাল পায় আৰু সেইকাৰণে মই মাংস চাংস জুইত বনালে এখেতকে দিওঁ আৰু মই বেলেগ কাম কৰোঁ এখেতক মাংসখিনি বনাবলৈ এই ঠাণ্ডা দিন আহিলে মানে এই ছাদখন সাৰি পুচি ভালকৈ চাফ চিকুণ কৰি লওঁ যাতে ইয়াতে মাংস চাংস বনাই খাব পাৰোঁ জুইও ফুৱাব পাৰোঁ এইফালে আকৌ অকণমান পনীৰো বনাব লগা হ'ল এয়া পনীৰ বনালোঁ আমাৰ ছোৱালীয়ে পনীৰ ভাল পায় যে খায় তাই মাছ মাংস নাখায় গতিকে মাংস আনিলে পনীৰকণ বনোৱা হয়ে আৰু আজিকালি ল'ৰায়ো অৱশ্যে পনীৰেই খাই বেছি ভাল পায় মাংসতকৈ সেইকাৰণে পনীৰ বনাবই লাগে এইফালে আকৌ অলপমান কাপোৰো ৰ'দত দিছোঁ কিছুমান কাপোৰ ধুইছোঁ আৰু তুলি কিছুমান ৰ'দতো দিছোঁ মানে তুলিকেইখন ৰ'দত দিলে হয় কি ৰাতি লৈ পেলাই খুব আৰাম লাগে হয়নে আপোনালোকে চাগে গমেই পায় ঠাণ্ডা দিনত ৰ'দত দিয়া তুলিকেইখন গাত লৈ কি ভাল লাগে তাৰোপৰি মানে কাপোৰবিলাকো এতিয়া লেতেৰাও হয় দিয়কচোন ইমান লেতেৰা হয় মানে ধূলি বালি বেছি গতিকে ইয়াতে খুব ৰ'দ পৰে একদম শুকাই কৰকৰীয়া হৈ যায় কাপোৰবিলাক একদম ভালকৈ শুকাই যায় সেইকাৰণে ইয়াতে ৰ'দত দি দিওঁ কাপোৰবিলাক এফালে ঘৰো মচিছোঁ এয়া ঘৰ চৰ নিজে মচোঁ আৰু পৰাপক্ষত মানে নিজে কৰোঁ এইবিলাক আৰু এনে মানে বিহু পালেহি বুলি ক'লে কাম কৰিবলৈ এনেও গা উঠেতো গতিকে সেয়া আৰু কাম কৰা মানুহ ইমান বিচাৰি নাথাকোঁ আৰু নিজে যিখিনি পাৰোঁ কৰি থাকোঁ তেতিয়াহে দেহাটো অলপ সলসলীয়া হৈ থাকিব নহয় বা এক্সাৰচাইজ তেনেকৈ কৰা নহয় গতিকে মানে কামখিনি কৰিলে অলপ গাটো পাতল লাগে এইফালে আকৌ মাঘৰ বিহু যেতিয়া চুঙা পিঠাও খাব লাগিব সেইটো এটা চিন্তা এতিয়া এয়া 6টা চুঙা আনি দিছে বাঁহৰ চুঙা কাটি দিছে আৰু খেৰ সোপা দিবৰ কাৰণে এয়া খেৰ আনি দিছে এতিয়া বৰা চাউল আজি ৰাতি তিয়াই থ'ম কালিলৈ চাগে হেৰি বনাম আৰু চুঙা পিঠা কাম বনৰ পৰা আজৰি হৈ অকণমান ওলাই গ'লোঁ মানে মোৰ খুব নেচাৰেল পৰিৱেশটো খুব ভাল লাগে এই হাবি জংঘল বন এইবিলাক চাই এইবিলাক ওচৰৰ পৰা অকণমান মানে চুই কৰি থাকি মোৰ খুব এটা মানে আনন্দ লাগে সৰুৰ পৰাই মই নেচাৰেল পৰিৱেশ খুব ভাল পাওঁ গতিকে মই এনেই ওলাই যাওঁ যাতে এই পৰিৱেশটোৱে মোক মানে মনটো মোহিত কৰি ৰাখে আৰু মই যাতে প্ৰায় মানে এই পৰিৱেশটোৰ লগত জড়িত হৈ থাকিব পাৰোঁ নেচাৰৰ লগত টাচ হৈ থাকিব পাৰোঁ তাৰ কাৰণে মই মাজে মাজে এনেই ওলাই গৈ মই এনেকুৱা নেচাৰেল পৰিৱেশত বহুত দূৰলৈ যাব নোৱাৰোঁ কিন্তু ওচৰতে এনেকৈ ধৰক পটককৈ ওলাই গৈ যিখন হাবি পাওঁ তাতে অকণমান চাই চিতি এইবিলাকৰ লগতে যেন গছপাতৰ লগত কথা পতা তেনেকুৱা আৰু মানে ভাল লাগে মনটো কিবা এটা মানে শান্তি লাগে ভালে ধান কাটি পথাৰো উদং হৈছে নৰাবিলাক উদং পথাৰ সোণালী পথাৰখন একদম উদং নৰাবিলাক চাওকচোন কিমান ভাল লাগে তাৰোপৰি আৰু সৰিয়হ ডৰা যে এনেকুৱা ধুনীয়াকৈ ফুলিছে মানে আমাৰ সৰিয়হ নহয় বেলেগৰ সৰিয়হ কিন্তু চাই কি ভাল লাগিছে সৌন্দৰ্যটো কেনেকুৱা নেচাৰেল এটা সৌন্দৰ্য চাওকচোন একো নাই খালি মাটিতে এনেকুৱা সুন্দৰ এতিয়া মোৰ সৰু সুৰা কামৰ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ আপোনালোক সকলো ভালে থাকক নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ নমস্কাৰ সকলোলৈ ধন্যবাদ থাকিলে